পিছে বুৱাৰী বিয়ালেনো আৰু কেদিন আছে দুদিনহে আছে দিয়া দিয়া আঙঠিটো আজিয়ে দিয়া মই আজিয়ে ভালকে থৈ দুংগে দিয়া মা এইটো আঙঠিটো লও আঙঠিটো একেবাৰে নতুনে হৈ আছে মই আকৌ ভাবিছিলো তই আকৌ বোলো পিন্ধি পিন্ধি একেবাৰে খৰজয় পুৰণাই কৰিলি নেকি বো নাকানিবা বো নাকানিবা নকন্দাকৈ কেনেকৈ থাকো দেউতাৰ ঘৰতে মই সুখ পোৱা নাই তাতে আকৌ মাহীমায়ে মোৰ কাৰণে দৰা চাবলৈ লৈছে মোক বিয়া দি দিয়ে তেওঁ ক'লে হ'ব নেকি তেওঁহে মোক ইমান অত্যাচাৰ কৰে ইমান গালি গালাজ পাৰি থাকে তেওঁ চাই দিয়া দৰা জানো ভাল হ'ব তেওঁ ভাবিছে মোক যেনে তেনে আজৰি কৰোঁ বুলি এখন ঘৰৰ পৰা অৱশ্যে এদিন নহয় এদিন বিয়াটো হ'বই লাগিব এখন ঘৰত থাকি মই কি কৰিম মোৰ নিজৰ মায়ে নাই নিজৰ মা থাকিলেওতো ছোৱালী মানুহ এদিন নহয় এদিন বিয়া হ'বই লাগিব কিন্তু ক'ৰ দৰা চাইছে কেনেকুৱা মানুহ চাইছে ভালেই নে বেয়াই নে এইখিনি কষ্টই পাইছেগে কিন্তু বিয়াৰ পিছত যদি মই আৰু কষ্ট পাবলৈ হয় মই আৰু জীয়াই থকাৰ কোনো অৰ্থই নাথাকিব ক'তনো গ'লগে এজনী গম পালো দেই কেনেকে নহ'ব মৰমেহে বুজাব লাগিব মৰমে বুজালেহে বুজি পাব ল'ৰা এটা পাইছো যেতিয়া বিয়া দি দিব লাগিব দেই মাজনী মাজনী তই দুখ কৰি নাথাকিবিচোন মই মাহীমা হলো কি হ'ল তোৰ একেবাৰে নিজৰ মাৰ নিচিনাও তই দুখ কৰি নাথাকিবিচোন খং কৰিবলৈও নেৰে আৰু এতিয়া তেল মাৰিবলৈ আহিছে মই আপোনাৰ চক্ৰান্ত সব বুজি পাওঁ মাহীমা মোৰ সেইকাৰণে আপোনাৰ মা বুলি মাতিবলৈ মন নাযায় আইজনীও খং কৰি নাথাকিবিচোন কিয়নো খং কৰি আছ বাৰু মোৰ মাত খাই তেনেকুৱাও মই একেবাৰে খং কৰা নিচিনা লাগেও তোৰ হ'ব কি ক'বলৈ আছে এতিয়া কওক আইজনীও ল'ৰা এটা পাইছো নহয় ল'ৰাটো বহুত ভালো স্বভাৱে চৰিত্ৰ ইমান ভাল নহয় গম পাইছো নাই তোক তালৈকে বিয়া দিম বুলি ভাবিছো মই বিয়া নহয় মাজনী গম পাইছো নাই ল'ৰাটো বহুত ভাল তই বিয়া নহও বুলি ক'লে নহ'ব নহয় তই বিয়া হ'ব লাগিব মাইকী মানুহৰ ধৰ্মই তই গম পাইছো নাই মাইকী মানুহ আনৰ এখন ঘৰলৈ বিয়া হৈ গ'লেহে হাড়ডাল হুচি হয় হ'ব ইমানকে মোক সৰু ছোৱালী ফুচুলোৱা দি ফুচুলাব নালাগে মই নিজেও গম পাওঁ মোৰ যেতিয়া বিয়াৰ বয়স হৈছে দেউতাই বিচাৰে ঘৰত গাভৰু ছোৱালীজনী এনেই থকাতকে সোনকালে বিয়া দিব লগাটো কিন্তু সেইবুলি দৰা কোন ক'ৰ ল'ৰা কি মানুহৰ ঘৰ সেইবোৰ নজনাকে মই বিয়া হ'ব নোৱাৰো যদি আপুনি পাৰে মোক সবিশেষ কওক তেতিয়াহে মই বিয়া সোমাম আইজনীও ল'ৰাটো আগতে বিয়া পতা কি আগত বিয়া পতা ল'ৰালে মই বিয়া সোমাম মাহীমা আপুনি ইমান তললৈ যাব বুলি মই ভবা নাছিলো একো নহয় আগতে বিয়া পতা যদিও তাৰ ল'ৰা ছোৱালী নাই ল'ৰা ছোৱালী হ'লেও নহ'লেও মই আকৌ বিয়া সোমাব নোৱাৰো আপুনিতো দেউতালৈ আকৌ আহিছিলে দেউতাৰ আপুনি দ্বিতীয় পত্নী হয় আপোনাৰতো কেঁচুৱা নাই আপোনাৰতো সন্তান নাই সেইবুলিয়ে মই যাব নোৱাৰো আপুনি আহি মোৰ গোটেই সুখ শান্তিবিলাক নাইকিয়া কৰি পেলালে যাৰ কাৰণে দেউতাই মোক মৰম নকৰা হ'ল মই পলে পলে মাৰ কথা মনত পেলাই নিৰলে নিজানে কান্দিবলগীয়া হয় মই যদি তোৰ বাপেৰলৈ বিয়া নহলো হয় আজি এখন ঘৰ গুছি মৰিহালি হ'ল হয় গম পাইছ নাই ৰাতিপুৱা গধূলি তহঁতক ভাতকেইটাটো সিজাই দিছো মই বাপেৰক পানীয়ে চলু দিবলৈকেতো মই আছো গতিকে তই মোৰ মুখত কথা নকবি তই বিয়া সোমাব লাগিবই গম পাইছ নাই তই বিয়া সোমাব লাগিবই মই বিয়াই সোমাম কিন্তু এজনী মানুহ থাকোঁতে মই আকৌ সেইখন ঘৰত কি কৰিমগে মোক জানো আকৌ ভাল দৃষ্টিৰে চাব আনৰ সুখ শান্তি কাঢ়িবলৈ মই আকৌ বিয়া সোমাব লাগিব আনৰ সুখ শান্তি কাঢ়িবলৈ মই বিয়া হ'ব লাগিব আহা ভিতৰলৈকে সোমাই আহিলো কেঁচুৱাটো লৈ পেলাই বাহিৰত এৰি বহি থাকিবলৈ মন নগ'ল ভালেই কৰিলা আকৌ আমাৰ মা ওলাই নগ'ল নি তোমালোকক মাতিবলৈ গৈছিলে বৰমাৰ কথানো কি নোৱা সেইটো কাৰণে বেছি দেৰি পাতি নাথাকিলেও ভিতৰলৈ সোমাই আহিলো
ভালেই কৰিলা আকৌ সোমাই আহিলা দুইজনে কথাকে পাতিব পাৰিম এতিয়া পিছে বৌ তুমিনো আজিকালি কেলে ইমান জধলি মধলি হৈ থাকা আগতেচোন ইমান ধুনীয়াকে সাজি কাচি থাকা কিনো সাজি কাচি থাকিম মনৰ য'ত শান্তি নাই তাতনো সাজি কাচি থাকি কি লাভ সেইটো পিছে হয় পিছে আমি যে শুনিবলৈ পাইছো সেইটো সঁচা নেকি সঁচা জেউতি তোমালোকে শুনা কথাটো সঁচাই ঘৰখনত সন্তান এটাটো লাগেই উপায় নাই আৰু বহুত ভাবি চিন্তি মানুহজনক বুজালো আৰু সন্মত কৰালো আৰু হ'ব দিয়া বৌ দুখ নকৰিবা পিছে শুনিছো বিয়া হেনো অনুষ্টুপীয়াকে হ'ব হয় অনুষ্টুপীয়াকেই কৰা হ'ব বৰ মন আছিল জানানে বিয়াখন ধুমধামেৰে পাতিবলৈ মানুহজনৰ কিন্তু কি কৰিবা তেখেতে নিদিয়ে সেইকাৰণে ভকত কেইজনমান মাতি অনুষ্টুপীয়াকে নিয়মটোকে কৰা হ'ব আৰু বৌ কথা এটা সুধো বেয়া নাপাবা তুমি বাৰু এই বিয়াখনক লৈ সঁচাকে সুখী নে তুমি পাৰিবানে নিজৰ মানুহজনক বেলেগ এগৰাকীলৈ গতাই দিবলৈ পাৰিম পাৰিবা কেনেকৈ পাৰিবা একেখন ঘৰতে এজন মানুহৰে দুগৰাকী পত্নী আৰু পিছলে যদি দাদাই তোমাৰ ফালে পিঠি কৰে তেতিয়া কি কৰিবা দিয়ক পিঠি দিলেও দিয়ক মোৰ ফালে যদি পিঠি দি তেওঁ যদি সুখী হয় ঘৰখন যদি সুখী হয় মা যদি সুখী হয় হ'ব মই তাতেই সুখী সঁচাকে দেই নাৰীৰ জীৱনটো কিমান যে কষ্টকৰ এটি সন্তানৰ কাৰণে কিমান যে আমি ত্যাগ কৰিব লাগে জেউতি জেউতি এই বৈয়েৰৰ ৰুমত সোমালা যি সোমালা আৰু দেই মই বোলো সেই চাহ অকণ বনাওঁ দুইজনীয়ে একেলগে খাওঁ তুমি আকৌ ইয়াতে যি বহিলা যোৱা জেউতি চাহ খাই লোৱাগে যোৱা নাই বৰমা চাহ নাখাওঁ দিয়ক বৌৰ লগত কথা দুটামান পাতিলো বৌৰ লগতনো পাতিবলৈ কিটো আছে তোমালোকে চাগে বিয়াৰ কথাকে পাতি আছা ইমান কষ্ট কৰি তাইক মান্তি কৰাইছো আকৌ সেই খুটিয়াই খুটিয়াই সেইবোৰ কথাকে উলিয়াই নাথাকিবা নাই ক'তনো এইবিলাক কথা আমি পাতি আছো হ'লেও মাইকী মানুহ হয় ন ময়ো বৰ ভাগৰ মানসিক দুখটো ময়ো বুজি পাইছো ৰবা বৰ ডাঙৰ কথা এটা পাহৰিছিলো নহয় হেৰি নহয় বোৱাৰী সেই তোমাক যে শুনে যে সোণৰ আঙুঠি এটা দিছিলে সেইটো ক'ত আছে বাৰু দিবাচোন সেই জোৰোণৰ দিনা ছোৱালীজনীক পিন্ধাব লাগিব নহয় সেইটোকে পিন্ধাবগৈ লাগিব বৰমা বৌ ভাগৰ আঙুঠিটো আকৌ কিয় দিব লাগে নতুন কইনাজনীৰ কাৰণে নতুনকৈ এটা সোণৰ আঙুঠি গঢ়াই ল'লেও হয় দেখোন গঢ়াই লওঁ বুলি ক'লে গঢ়াই ল'ব নোৱাৰি নহয় তাইৰ ওচৰত এনেহে থাকিব তাইতো নিপিন্ধেই তাইওতো পিছৰ পত্নী হ'ব সেইকাৰণে সেইটো আঙুঠিকে তাইক পিন্ধাবগৈ লাগিব বৌ তুমি আঙুঠিটো দিব পাৰিবানে যিটো তোমাক দাদাই পলুৱাই আনোতে মৰমত পিন্ধাই দিছিলে পাৰিম জেউতি আঙুঠিটোনো কি ডাঙৰ কথা নিজৰ মানুহটোকে চোন আনৰ হাতত গতাবলৈ গৈ আছো পাৰিম মই দুখ লাগিব এতিয়া তাতে আমাৰ মাইকী মানুহৰ মনবোৰ ঢিলা নহয় জানো পিছে বোৱাৰী বিয়ালেনো আৰু কেইদিন আছে দুদিনহে আছে দিয়া আঙুঠিটো আজিয়ে দিয়া মই আজিয়ে ভালকে থৈ দিওঁগে দিয়া মা এতিয়াই লাগে নি এতিয়াই লাগে সেইটো আকৌ ভালকে ঘঁহি ধুই পিনি চিকচিকীয়া কৰিব লাগিব নহয় ৰ'ব মা দিছো বৰমা আপোনালোকৰ এই কথাটো শুনি মোৰ বহুত দুখ লাগিছে চবৰে এতিয়া সুখৰ কথা ভাবি বৌজন চাগে মনত কিমান দুখ পাইছে দাদাই যে এই কথাটোত কেনেকৈ মান্তি হ'ল মই একো ধৰিবই পৰা নাই তুমি মিছাতে সেইবোৰ ভাবি মোৰ ঘমাব নালাগে জেউতি তুমি সেইবোৰ বুজি নাপাবা তোমাৰ কোলালে কেঁচুৱা আহিলে যেতিয়া তুমি সেইবোৰ বুজি নাপাবা মা এইটো আঙুঠিটো লওঁ আঙুঠিটো একেবাৰে নতুনেই হৈ আছে মই আকৌ ভাবিছিলোঁ তই আকৌ বোলো পিন্ধি পিন্ধি একেবাৰে খৰজুৱাই পুৰণাই কৰিলি নেকি এইটো তোৰ কাৰণে নহয় তাইৰ কাৰণেহে যেন বনোৱা হৈছিলে নাকান্দিবা বৌ নাকান্দিবা নকন্দাকৈ কেনেকৈ থাকো নাকান্দিব বৌ বোৱাৰী মা আজি বিয়া হোৱা 4-5 দিনেই হ'ল নহয় সি আহিছে নাই নাই অহা মা আহিব তুমিও অকণমান মৰমত চাবা আকৌ তালৈ মৰমত মাতিবা মতা মানুহ নহয় জানো তুমিও অকণমান মৰমত চাবা আকৌ তালৈ মতা মানুহ নহয় জানো এনেও পটককৈ নগ'লে আৰু তাতে আগৰজনী দেখোন আছেই তোমাক চাগে সকলো কথা মাহীয়াই কৈছে কওঁতেতো মাহীমায়ে চবেই কৈছে আৰু মই কৈছিলোঁ যে মই বিয়া নোসোমাওঁ বুলি
কিন্তু ময়ো পৰিস্থিতিত পৰিহে বিয়া সোমাবলগীয়া হৈছে। তুমি সেইবোৰ কথা ভাবি মন মাৰি নাথাকিবা। আমাৰ ল'ৰা বহুত ভাল, দুদিন দেৰি হ'ব পাৰে, চাবা সি তোমাৰ পিছ নেৰিবই। মা, তেখেতক মই জোৰ কৰি মোৰ ফালে অহাটো বিচৰাও নাই, আৰু যিহেতু তেখেতে আগতে নিজে ভাল পাই বিয়াও কৰাইছে, মই আনৰ পৰা তেওঁক কাঢ়ি ল'ব নিবিচাৰোঁ। মই জানো মোৰ কপালত হয়তো এয়ে লিখা আছিলে, সেইকাৰণে মই মোৰ এই বাস্তৱখিনি মানি লৈছোঁ। তেখেত যদি মোৰ ওচৰলৈ নাহেও, মোলৈ নাচায়ো, তাত মোৰ কোনো আপত্তি নাই। বোৱাৰী, তোৰ আপত্তি নাথাকিব পাৰে, মোৰ কিন্তু আছে। তোক এখন ঘৰলৈ মই খুৱাই পিন্ধাই ৰাখিবৰ কাৰণে অনা নাই নহয়, কেৱল মাত্ৰ আনিছোঁ বংশ ৰক্ষা কৰিবৰ কাৰণেহে। বাহ মা, আপোনাৰ যে কি সুন্দৰ চিন্তাধাৰা। এনেই নকয় মানুহে, নাৰীৰ যে নাৰীৰ শত্ৰু। বংশ ৰক্ষাৰ কাৰণে বেলেগৰ জীয়ৰী এজনীক বিয়া কৰাই লৈ আহিছে, তাকো আগতীয়াকৈ এগৰাকী পত্নী থকাৰ পিছতো। লাজ লাগে এনেকুৱা কথাবোৰ ভাবিলে। কেৱল সন্তান এটি জন্ম দিব পাৰিলেহে যেন আমাৰ নাৰীবিলাকৰ জীৱন ধন্য হয়। আপুনি যদি সেই বুলি ভাবিয়ে কেৱল বিয়া কৰাইছে, তেতিয়াহ'লে ময়ো কৈ থলোঁ, ময়ো আপোনাক নিশ্চিতকৈ উত্তৰ দিব নোৱাৰোঁ যে মই আপোনালোকৰ বংশ ৰক্ষাৰ কাৰণে সন্তান জন্ম দিব পাৰিম। বোৱাৰী, মোক চম্ভালি কথা কবি, মুঠতে মোক সন্তান লাগিবই।